Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা মই সাধাৰণতে যিবিলাক ভিডিঅ' বনাওঁ গোটেইবিলাক কুৱেশ্যনবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই বনাওঁ যিমান বেছিক কুৱেশ্যন মই হোৱাটছএপত পাওঁ সবকে ৰিপ্লাই দিব নোৱাৰোঁ আৰু তাৰ ফলত মই ভিডিঅ' এটা বনাই পেলাই ভিডিঅ'ৰ জৰিয়তে সেই কথাখিনি জনাই দিওঁ আৰু বহুত মানুহে যেতিয়া এটা কুৱেশ্যন সোধে একেটা কুৱেশ্যন তেতিয়া মই বুজি পাওঁ যে আৰু বহুতৰ মনত হয়তো সেইটো কুৱেশ্যন থাকিব পাৰে গতিকে আজিৰ যিটো এই ভিডিঅ'ৰ টপিকটো তেনেকুৱাই হয় যে এতিয়া যিহেতু পৰীক্ষা আমাৰ পেটাৰ্ণটো মাৰ্কিং পেটাৰ্ণটো অলপমান চেঞ্জ হৈছে সেকশন ওয়াইজ অলপ বাঢ়িছে কমিছে এনেকুৱা হৈছে কমাটো নাই বাঢ়িছে গোটেইখিনি তাৰ পিছত আমাৰ কাৰণে এটা সেফ জোন কি হ'ব পাৰে আমি কিমান কুৱেশ্যন কাৰেক্ট কৰিলে আমাৰ ফাইনেল সিলেকশন হোৱাৰ চান্স থাকিব পাৰে সেইখিনি এটা কুৱেশ্যন সেইটো বহুত ইম্পৰ্টেণ্ট আৰু দুই নম্বৰ কুৱেশ্যনটো যেটো বহুত বেছি পাইছোঁ মই সেইটো এনেকুৱা যে এতিয়াৰ পৰা পঢ়িলে ক্লিয়াৰ কৰিব পাৰিম নে আৰু যিসকলে সুধিছে এতিয়াৰ পৰা পঢ়িলে ক্লিয়াৰ কৰিব পাৰিম নে তাৰমানে এনেকুৱা নহয় যে তেওঁলোকে এতিয়াৰ পৰা আজিৰ পৰাহে পঢ়িব তেওঁলোকে পঢ়ি আছে অলৰেডি কিন্তু সিস্টেমেটিক্যালি পঢ়া নাই বা ভালকৈ পঢ়া হোৱা নাছিলে ওকে নলেজ যে জিৰো এনেকুৱা নহয় মই যিমান কথা পাতিবলৈ গম পাইছোঁ গতিকে এই সকলোৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ দুটা টপিকক লৈ পেলাই যে কিমান সেফ জোন হ'ব পাৰে কিমান মাৰ্কছ আমি কৰিলে সেফ হৈ থাকিম সিলেকশন হোৱাৰ কাৰণে আৰু দুই নম্বৰ এতিয়াৰ পৰা পঢ়িলে আমাৰ হ'বনে এটা প্ল্যান মই কম যেটো প্ল্যান ইউজ কৰি পেলাই দিনটো ইমান ঘণ্টা পঢ়িব লাগে মই কম কেনেকৈ টোটাল কিমান ঘণ্টা পঢ়িব লাগিব ৰিভিজন কিমান দিনত কৰিব লাগিব গোটেইখিনি কথা মই কম আপোনালোকে আইডিয়া এটা পাব যদি লাষ্টলৈকে চাই থাকে ওকে সো প্ৰথমতে মই আমি কাট অফ বা যেটো সেফ জোন সেইটো কথাই কওঁ ঠিক আছে তো সেফ জোন হলে আগতে এটা মই ভিডিঅ' বনাইছিলোঁ যেতিয়া আমাৰ 100টা কুৱেশ্যন আহিব বুলি আমি আইডিয়া কৰিছিলোঁ যোৱাবাৰ নিচিনা সেই ক্ষেত্ৰত মই বনাইছিলোঁ যে সেফ জোন কিমান যদি 70+ ওকে 75+ পালেতো ফাইনেল সিলেকশনে হোৱাৰ চান্স থাকে জেনেৰেলৰ মানে 75% গৈছিলোঁ ঠিক আছে 100টাৰ ভিতৰত 75টা শুদ্ধ কৰিলে কিন্তু এতিয়া যেহেতু কুৱেশ্যন নাম্বাৰটো বাঢ়ি গৈছে কুৱেশ্যন গৈ পেলাই 150টা হৈছেগে আৰু মাৰ্কছ গৈ পেলাই হৈছেগে 175 এতিয়া অলপমান চেঞ্জ হ'ব ফৰ্মুলাটো ঠিক আছে বিশেষকৈ ইংলিছটো এটা ডিসাইডিং ফেক্টৰ এতিয়া হৈ যাব মেথছ এটা ডিসাইডিং ফেক্টৰ হৈ যাব সেইকাৰণে সোশ্যাল সায়েন্সটো আছে লগতে সেইকাৰণে মই অলপ বেলেগ এটা প্ল্যান বনাইছোঁ যোৱাবাৰ যদি আমি চাওঁ যোৱাবাৰ কথাটো তেতিয়াহ'লে আমাৰ ৰিটেনত যেটো কাট অফ গৈছিলে 123 এনেকুৱা কাট অফ গৈছিলে জেনেৰেলৰ কাৰণে কিমানৰ ভিতৰত 175 ভিতৰত তাৰ মানে ৰিটেনত 100টাৰ ভিতৰত 70টা 71টা হিমান কুৱেশ্যন যদি কাৰেক্ট যাৰ হৈছিলে কি হৈছিলে ৰিটেন ক্লিয়াৰ হৈছিলে আৰু যাৰ 100টাৰ ভিতৰত 75টাৰ বা 75 to 80 কুৱেশ্যন কাৰেক্ট হৈছিলে মানে যোনে 130 মান পাইছিলে আৰু স্কিল টেষ্টটো 25ৰ ভিতৰত যোনে 15-20 পাইছিলে তেওঁলোকৰ ফাইনেল সিলেকশনে হৈ গৈছিলে মোৰ মাৰ্কছও তেনেকৈ আছিলে মই জেনেৰেল কেটেগৰী পাইছিলোঁ যেটো গতিকে যোৱাবাৰ আছিলে এইটো প্ৰসেছত ঠিক আছে তো এতিয়া এবাৰ কেনেকুৱা হ'ব পাৰে এবাৰ কাট অফ বাঢ়িব নে কমিব নে কি হ'ব এবাৰ দুটা কথা ওপৰত বিশেষকৈ এটা ফেক্টৰ হ'ব যে যোৱাবাৰতকৈ এবাৰ পোষ্টৰ সংখ্যা কম যোৱাবাৰ 12,500 মান আছিলে গ্ৰেড 3 আৰু এবাৰ 7,500 পোষ্ট গ্ৰেড 3 আছে ঠিক আছে আৰু যদি সেইটো কাৰণে যেহেতু পোষ্ট কম এবাৰ গতিকে কাট অফ অলপ হাই যোৱাৰ চান্স আছে যোৱাবাৰতকৈ বেছি যোৱাৰ চান্স আছে ঠিক আছে কুৱেশ্যনৰ যেটো পেটাৰ্ণ বা কুৱেশ্যনৰ যেটো লেভেল সেইটো যোৱাবাৰ নিচিনা 100% সেম থাকিব চেঞ্জ নহয় ঠিক আছে পেপাৰ আহিলে আমি এখন দেখা পাম কুৱেশ্যনৰ পেটাৰ্ণটো মানে যেটো লেভেলটো যোৱাবাৰ যেনেকুৱা টান আহিছিল পেপাৰ তেনেকুৱা আহিব তাতকৈ বহুত বেছি টান পেপাৰ নাহে ঠিক আছে আৰু এবাৰ মই প্ৰথম ক'লো যে কাট অফ কিয় হাই যাব পাৰে বিকজ পোষ্ট কম আছে যোৱাবাৰতকৈ ঠিক আছে আৰু লগতে এপ্লিকেণ্টৰ সংখ্যাও এবাৰ বেছি সেইকাৰণে কাট অফটো অলপমান হাই যাব পাৰে যোৱাবাৰ কিন্তু যোৱাবাৰতকৈ কম যাব পাৰে কিয় বিকজ যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে হয়নে এবাৰ নিগেটিভ মাৰ্কিং এটা বহুত ডাঙৰ ফেক্টৰ নিগেটিভ মাৰ্কিং কাট অফ কম যোৱাৰ এপিএছচিত আমি দেখা পাইছোঁ ইমান কম কাট অফ যোৱা এটা ডাঙৰ কাৰণ আছে নিগেটিভ মাৰ্কিং এপিএছচিত ঠিক আছে মানুহৰ 10-15 নম্বৰ নিগেটিভ মাৰ্কিঙত গুচি যায় গতিকে দুটা যদি মিক্স কৰোঁ আমি কি দেখিম এটা ফেক্টে আমাক কি কৈছে যে কাট অফ বাঢ়িব কিয় বিকজ পোষ্ট কম আছে আৰু এপ্লাই কৰা মানুহ বেছি আকৌ দুই নম্বৰ ফেক্টৰ যদি চাওঁ যে নিগেটিভ মাৰ্কিং তেতিয়া আমি বুজিম কি যে কাট অফ কমিব ওকে তো দুটা যদি আমি মিলাই চাওঁ বেলেঞ্চ কৰোঁ তেতিয়া আমি কি পাম যে কাট অফ যোৱাবাৰ নিচিনাই থাকিব তাতকৈ বৰ বিশেষ চেঞ্জ হ'ব নালাগে ঠিক আছে এই গোটেইবিলাক আমি যিমান কথা পাতোঁ পৰীক্ষাৰ আগত চব প্ৰেডিকশ্যন হয় এটা ঠিক আছে তথাপি আমি বেষ্ট প্ৰেডিকশ্যনটো কৰিবলৈ চেষ্টা কৰোঁ তো মোৰ হিচাপত কাট অফ কি হ'ব যোৱাবাৰৰ নিচিনাই থাকিব এতিয়া এগেইন মই ক'লোঁ যোৱাবাৰ কাট অফ কি আছিলে জেনেৰেলৰ যদি কোনোবাই 100টাৰ ভিতৰত 70টা কুৱেশ্যন শুদ্ধ কৰিছিলে ৰিটেন ক্লিয়াৰ হৈছিলে ওকে আৰু জেনেৰেলৰ কথা কৈছোঁ যদি কোনোবাই 100টাৰ ভিতৰত 75টাতকৈ বেছি কুৱেশ্যন 77 78 80 ইমান যদি ক্লিয়াৰ কাৰেক্ট কৰিছিলে আৰু স্কিল টেষ্টটো যদি সি 25ৰ ভিতৰত 15 বা 20ৰ এনেকুৱা ভিতৰত কিবা এটা পাইছিলে তেতিয়াহ'লে তেওঁৰ ফাইনেল সিলেকশ্যনে হৈ গৈছিলে তাৰ মানে যোৱাবাৰ টোটেল পেপাৰখনত যোনে 75টা প্লাছ কুৱেশ্যন ছল্ভ কৰিছিলে বা 75% প্লাছ মাৰ্ক পাইছিলে ৰিটেন পেপাৰখনত MCQ যিখন পেপাৰ আছিলে সেইজন ষ্টুডেণ্টৰ ফাইনেল সিলেকশ্যন হৈছিলে তো এইবাৰো যিহেতু কৈছোঁ একেই থাকিব বুলি গতিকে এইবাৰো তেনেকুৱা হোৱাৰ চান্স আছে যে যিমান টোটেল মাৰ্কছ আছে আপুনি যদি তাৰ 75% মাৰ্কছ লৈ আহিব পাৰে তেতিয়াহ'লে আপোনাৰ হৈ যাব এক্সাম ক্লিয়াৰ ফাইনেল সিলেকশ্যন হৈ যাব ঠিক আছে আৰু তাৰ কাৰণে লগতে কথাটো কি যে পিছত যেটো আমাৰ স্কিল টেষ্ট হ'ব সেইটোতো ভাল কৰিব লাগিব সেইটো বোলে 25ৰ ভিতৰত মই পাছ পালোঁ তেতিয়া নহ'ব ঠিক আছে তাতেও 15+ পাব লাগিব ঠিক আছে তো আমাৰ ৰিটেনৰ টাৰ্গেট এতিয়া যিহেতু ৰিটেনত কি কৰিব লাগে টোটেল মাৰ্কছ যিমান তাৰ 75% মাৰ্কছ আমি এনি হাউ আনিব লাগে আমাৰ দায়িত্ব এতিয়া সেইটো তো 75% মাৰ্কছ কেনেকৈ পাব টোটেল মাৰ্কছ কিমান আছে এবাৰ 175 আছে আমাৰ হয়নে 175 কেনেকৈ হৈছিলে যে জিকেত আমাৰ জিকে সোশ্যাল সায়েন্স আৰু জিকে মিলাই পেলাই আমাৰ
টা কুৱেশ্যন আহিব 65 মাৰ্কছ থাকিব কাৰণ 1 মাৰ্কছকৈ থাকিব জেনেৰেল ইংলিছত 10টা কুৱেশ্যন 10 নম্বৰ আৰু আমাৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজত কিমান আছে 25টা কুৱেশ্যন কিন্তু 50 নম্বৰ আছে তাত আৰু মেথমেটিক্সত 30টা কুৱেশ্যন 30 নম্বৰ ৰিজনিঙত 20টা কুৱেশ্যন 20 নম্বৰ টোটেল যদি চাওঁ নম্বৰ হিচাপত 175 নম্বৰ আৰু কুৱেশ্যন হিচাপত চালে 150টা কুৱেশ্যন এতিয়া মই কম এই 175ৰ ভিতৰত কিমান নম্বৰ পালে ফাইনেল সিলেকশ্যন হোৱাৰ চান্স থাকিব আৰু 150টাৰ ভিতৰত কেইটা কুৱেশ্যন শুদ্ধ কৰিলে ফাইনেল সিলেকশ্যন হোৱাৰ চান্স থাকিব ঠিক আছে তো মই কওঁ কি এনে যোৱাবাৰ যেটো আইডিয়া হিচাপত যদি কওঁ 75% টু ওলাই পেলাই তেতিয়াহ'লে দেখা পাম যে 175 যে নম্বৰ এবাৰ টোটেল আছে তাৰ ভিতৰত আপুনি 130 নম্বৰ যদি পায় তেতিয়াহ'লে ফাইনেল সিলেকশ্যন হোৱাৰ চান্স আছে এইটো হ'ল সেফ জোন আৰু যদি কুৱেশ্যনৰ ভিতৰত কওঁ যে কিমানটা কুৱেশ্যনৰ ভিতৰত তেতিয়াহ'লে আমি দেখিম যে 150টা কুৱেশ্যনৰ ভিতৰত 113টা 115টা কুৱেশ্যন যদি শুদ্ধ কৰিব পাৰে কিমান 150ৰ ভিতৰত 113টা 115টা মানে 35টা কুৱেশ্যন যদি আপুনি নকৰেও তাতছো নকৰে ঠিক আছে তেতিয়াও এইখিনি যদি কনফিডেন্টলি 115টা কুৱেশ্যন সলভ কৰি আহে ফাইনেল সিলেকশ্যন আপোনাৰ হোৱাৰ চান্স বহুত বেছি আছে ঠিক আছে গতিকে এইখিনি আছিল আমাৰ ক্যালকুলেশ্যন মই ক'লো গোটেইখিনি কথা বুজালো কি কথাটো যে কিমানটা কুৱেশ্যন কেনেকৈ কাৰেক্ট হ'ব লাগিব এতিয়া মই আৰু এটা আইডিয়া দি দিওঁ ঠিক আছে আগতেও মই এইবিলাক আইডিয়া দিওঁ আজিও মই এইটো আইডিয়া দি দিওঁ এটা যে ক'ৰ পৰা কিমানটা কুৱেশ্যন শুদ্ধ কৰিলে ঠিক হ'ব ঠিক আছে যেহেতু মেথছ বহুতে টান পায় ইংলিছ বহুতে টান পায় গতিকে তাত অলপ কমকৈ স্ক'ৰ কৰি পেলাই বাকী জিকে চিকেত বেছি জিকে ৰিজনিঙত বেছি স্ক'ৰ কৰি পেলাই আপোনালোকে এটা ভাল ষ্টেজত থাকিব পাৰে ঠিক আছে তো মোৰ হিচাপত যিখিনি ষ্টুডেণ্ট মেথছত অলপ দিগদাৰ আছে ঠিক আছে ইংলিছত অলপ দিগদাৰ আছে তেওঁলোকৰ কাৰণে এটা প্লেন মই কৈ দিওঁ ঠিক আছে কি প্লেন জিকেত আপোনালোকৰ 65 আহিব টোটেল জিএছত ঠিক আছে ছ'চিয়েল আৰু জিকে মিলাই পেলাই 65টা কুৱেশ্যন আহিব তাতে আপোনালোকে 50টা কুৱেশ্যন শুদ্ধ কৰিব লাগিব ঠিক আছে আৰু জেনেৰেল ইংলিছ যেটো আছে তাত 10টা কুৱেশ্যন আহিব 10টাৰ ভিতৰত আপোনালোকে 6টা কৰিলেও হ'ব শুদ্ধ মাত্ৰ 6টা শুদ্ধ কৰিলেও হ'ব ঠিক আছে মই কম টোটেল কেনেকৈ 113টা কৰিব লাগে আমি 113টা হৈ যাবগৈ ঠিক আছে আমাৰ ইংলিছ যেটো ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আছে তাত কেইটা কুৱেশ্যন আহিব 25টা কুৱেশ্যন হয়নে 25টাৰ ভিতৰত কেইটা শুদ্ধ কৰিব লাগিব 17টা শুদ্ধ কৰিলে হ'ব 8টা শুদ্ধ নকৰিলেও হ'ব ঠিক আছে 17টা শুদ্ধ কৰিব লাগে মাত্ৰ আৰু লগতে মেথছত 30টাৰ ভিতৰত কিমান লাগিব 20ৰ পৰা 22টা ঠিক আছে মেথছত 22টা কুৱেশ্যন কি কৰিব লাগিব 30টাৰ ভিতৰত শুদ্ধ কৰিব লাগিব ঠিক আছে আৰু লগতে ৰিজনিং যেটো আছে ৰিজনিংটো ইজি হয় গতিকে ৰিজনিঙৰ ক্ষেত্ৰত যদি মই চাওঁ 20টা কুৱেশ্যনৰ ভিতৰত কেইটা শুদ্ধ কৰিব লাগিব 18টা কুৱেশ্যন শুদ্ধ কৰিব লাগিব আৰু এনেকৈ যদি চাওঁ আমি জিকেত 50টা জেনেৰেল ইংলিছত 6টা ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত 17টা মেথছত 22টা ৰিজনিঙত 18টা টোটেল হ'লগৈ কিমান 130টা কুৱেশ্যন টোটেল 130 নহয় 113 টোটেল 113টা কুৱেশ্যন এই 113টা কুৱেশ্যন শুদ্ধ কৰিলে আপোনালোকে কিমান মাৰ্কছ পাব 130 মাৰ্কছ পাই যাব ঠিক আছে আৰু 130 পালেতো ফাইনেল সিলেকশ্যন হ'ব মই সিমানখিনি ক'লোঁ ঠিক আছে তো এইটো প্লেন এনেকৈ কৰিব পাৰে কোনোবাই যদি অলপমান ভাবে যে মেথছত 30টাৰ ভিতৰত 22টা কথা কৈছোঁ মই বাট মই অলপ মেথছত ভাল বেছিকৈ পাৰোঁ যিখিনি ছায়েন্সৰ ষ্টুডেণ্ট থাকে ঠিক আছে কিন্তু মই জিকেত ইমান নোৱাৰোঁ বা ইংলিছত ইমান নোৱাৰোঁ গতিকে ইংলিছত অলপ কমাই মেথছত বোলে মই 30টাৰ ভিতৰত 25টা 27টা কৰিম সেইটো কৰিব পাৰে কোনোবা আৰ্টছৰ ষ্টুডেণ্ট আছে যোনে মেথছ বেয়া পায় মেথছত অলপ টান পায় বোলে মই 30টাৰ ভিতৰত মই 22টাও নোৱাৰিম 30টাত 15টা মানুহে পাৰিম কিন্তু মই জিকেত ভাল স্ক'ৰ কৰিব পাৰোঁ মই টাৰ্গেট দিছোঁ জিকেত 65টাত 50টা আপুনি এতিয়া 55টালৈকে লৈ যাওক তাত আৰু অলপ বঢ়াই দিওঁ ঠিক আছে ইংলিছত অকণমান আৰু অলপ বঢ়াই দিওঁ যদি ইংলিছত ভাল হয় আপুনি চবেই নিজৰ যিটো ষ্ট্ৰং পইণ্ট আছে ন এটা ছাবজেক্ট থাকে ষ্ট্ৰং থাকে ঠিক আছে কাৰোবাৰ ইংলিছ থাকে কাৰোবাৰ জিকে থাকে সেই ষ্ট্ৰং ছাবজেক্টটোত উঠাবলৈ চেষ্টা কৰক আৰু চবতকৈ লাভ সেইখিনি মানুহৰ হ'ব যোনে ইংলিছত ষ্ট্ৰং কাৰণ আপুনি জিকেত 5টা কুৱেশ্যন যদি বঢ়াই দিয়ে আপুনি কিমান নম্বৰ পাব 5 নম্বৰ পাব কিন্তু ইংলিছ ৰিডিং কম্প্ৰিহেনশ্যন যদি আপুনি 5টা কুৱেশ্যন বঢ়াই দিয়ে তেতিয়া কিমান পাব 10 নম্বৰ পাব এক্সট্ৰা গতিকে ইংলিছ যাৰ ষ্ট্ৰং আছে সেইখিনি ষ্টুডেণ্টৰ কাৰণে বহুত এটা ধুনীয়া সুবিধা এবাৰ হৈ গ'ল এনেকৈ পেপাৰখন কাটাৰ কাৰণে ঠিক আছে তো এই প্লেনটো মই ক'লোঁ ইয়াৰ পিছত মই ক'ম যে এতিয়াৰ পৰা কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব যদি কোনোবাই কৰিম বুলি ভাবিছে তেওঁ পাৰিব নহয় কেনেকৈ তাৰ আগতে মই আমাৰ এডিআৰই মক টেষ্টৰ বিষয়ে এবাৰ কৈ দিওঁ আমি এডিআৰই লৈ পেলাই এটা মক টেষ্ট বনাইছিলোঁ য'ত জিকে মেথছ ইংলিছ ৰিজনিং ইয়াত যিখিনি আছে যি চিলেবাছ আছে মই চিলেবাছখন বনাই দিছোঁ অলৰেডি এই গোটেই চিলেবাছখনক লৈ পেলাই আমাৰ মক টেষ্ট বনোৱা আছে 4টা মক টেষ্ট আছে ফুল লেংথ মক টেষ্ট 100টাকৈ কুৱেশ্যন প্ৰতিটো মক টেষ্টত আছে গতিকে 4টা মক টেষ্ট টোটেল 400 কুৱেশ্যন আমি মেথছৰ পৰা কুৱেশ্যন দিয়া আছে তাত ৰিজনিঙৰ পৰা দিয়া আছে ইংলিছৰ পৰা দিয়া আছে জিকেৰ পৰাও দিয়া আছে কুৱেশ্যন চবৰ পৰা কুৱেশ্যন দি পেলাই আমি মক টেষ্টকেইটা বনাইছিলোঁ আৰু মক টেষ্টকেইটা আপোনালোকে যদি লৈ পেলাই এতিয়া নিজক টেষ্ট কৰিব বিচাৰে টেষ্ট কৰিব পাৰে ইয়াতে যেনেকৈ মই ক'লোঁ যে যিমান মাৰ্কছ আছে টোটেল তাৰ যদি আপোনালোকে 75% পায় তেতিয়াহ'লে ভাল এটা জোনত আছে তো মক টেষ্টকেইটা আমাৰ 100টা কুৱেশ্যন যিহেতু আছে এই 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 70টা 75টা কুৱেশ্যন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বঢ়িয়া হৈ আছে প্ৰিপেৰেশ্যন একদম ধুনীয়া চলি আছে আৰু যদি কম পায় 60তকৈ কম পায় 50তকৈও কম পায় আমাৰ মক টেষ্টকেইটাত তেতিয়াহ'লে গম পাব যে অলপ আৰু বেছি স্পীড দিব লাগিব অলপ বেছিকৈ পঢ়িব লাগিব ঠিক আছে তো তাৰ কাৰণে আপোনালোকে মক টেষ্টকেইটা আপোনালোকে ডিটেইলছখিনি গোটেই দেখাটো পাই আছে ল'ব পাৰে আপোনালোক আমি PDF ফৰ্মেটত মক টেষ্টকেইটা দি দিম এনচাৰ কিউ থাকিব লগতে এনচাৰ কি হয় সেইবিলাকো থাকিব যদি ল'ব বিচাৰে মক টেষ্টকেইটা তেতিয়াহ'লে ইয়াতে এটা স্কেনাৰ দিয়া আছে ইয়াত স্কেন কৰি পেলাই আপোনালোকে 99 ৰুপিজ পে' কৰি পেলাই তলত যিটো হোৱাটছএপ নম্বৰ দিয়া আছে তাত যদি পঠাই দিয়ে স্ক্ৰীনশ্বটটো পে'মেণ্টৰ আপোনালোকে মক টেষ্টকেইটা পাই যাব অলপ দেৰি লাগিব পাৰে কাৰণ এইকেইদিন বহুত মেছেজ আহি আছে ক'ৰবাত সোমাই যায় মেছেজবিলাক তথাপিও মই মুঠতে ৰাতিৰ ভিতৰত আজি দিনটোৰ ভিতৰত ৰাতিৰ ভিতৰত মই ৰিপ্লাই দি দিম মক টেষ্টকেইটা আপোনালোকে পাই যাব যদি লয় এনেকৈ ল'ব পাৰে এতিয়া আহোঁ আমি যে এতিয়াৰ পৰা যদি কোনোবাই পঢ়িব বিচাৰিছে কেনেকৈ পঢ়িম কি কৰিম সেইটো কথা ঠিক আছে তো তাৰ কাৰণে মই এটা প্লেন কৰিছোঁ ঠিক আছে কিমান ঘণ্টা পঢ়িব লাগিব কি কৰিব লাগিব সেইটো মই ক'ম কিন্তু তাৰ আগত এটা কথা মই কৈ দিওঁ যে
অসম্ভৱ নহয় এতিয়াৰ পৰা ঠিক আছে বহুতেই কয় ইউটিউবত যিবিলাক এডুকেটৰ আছে চেনেলছবিলাক আছে ইজনে সিজনক নিশ্চয় চাই থাকে বহুতে কয় যে এতিয়া কোৰ্চ লোৱাৰ সময় নাই কিবা নাই মই কওঁ 100% সময় আছে কোনোবাই যদি অপেন হয় কথা পাতিবলৈ মোৰ লগত কথা পাতিব পাৰে যে কেনেকৈ সম্ভৱ মই কৰাই দিম ঠিক আছে প্ৰথম কথা হ'ল কি যে জিৰ'ৰ পৰা নহ'ব এতিয়া বোলে কোনোবাই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কি নামেই শুনা নাই ঠিক আছে কোনোবাই বোলে মেথছৰ বেছিক কেলকুলেশ্যনো কৰিব নাজানে যোগ বিয়োগকেইটা কৰিব নাজানে পূৰণহৰণকেইটা ভালকৈ কৰিব নাজানে তেনেকুৱা মানুহৰতো নহ'ব এতিয়া 2 মাহত সম্ভৱ নহয় এইটো কথা মই মানি লৈছোঁ ঠিক আছে মই একচেপ্ট কৰিছোঁ সম্ভৱ নহয় এইটো কিন্তু যদি অলপ বেছ আছে যোনে মেথছৰ বেছিক কেলকুলেশ্যনবিলাক জানে পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই গম পায় ঠিক আছে পাৰ্চেণ্টেজ টপিকটো জানে এটলিষ্ট টাইম এনৰ কি হয় নাম শুনিছে অ'কে এনেকুৱা যিখিনি যাৰ আইডিয়াখিনি মেথছত আছে ৰিজনিঙত অকণমান আছে ক্লকনো কি হয় অ'কে কেলেণ্ডাৰ কুৱেশ্যননো কি হয় যোনে বুজি পায় এটলিষ্ট অ'কে আৰু যোনে এটলিষ্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নাম শুনিছে ইণ্ডিয়ান হিষ্ট্ৰী যে 3টা পাৰ্ট থাকে আছাম হিষ্ট্ৰী পাৰ্ট আছে আহোম হিষ্ট্ৰীৰ পৰা যে কুৱেশ্যন বহুত আহে এই বেছিক কথাখিনি যোনে গম পায় তেনেকুৱা মানুহে কিন্তু 2 মাহত এক্সাম ক্লিয়াৰ কৰিব পৰাটো সম্ভৱ হয় ঠিক আছে এতিয়া যদি কোনোবাই কয় ন আহি পেলাই যে সম্ভৱ নহয় কেনেকৈ হ'ব আমিতো ইমান দিনৰ পৰা পঢ়িছোঁ 2 মাহত পঢ়ি পেলাই কোনোবাই কেনেকৈ এতিয়া 2 মাহত কোৰ্চ লৈ পেলাই পঢ়িলেও কেনেকৈ হ'ব পাৰে তো মই কৈছোঁ চাওক আপুনি 2 মাহৰ কথাটো ক'ব নালাগে যদি কোনোবাই এনেকৈ ভাবিছোঁ মই কমেণ্ট দেখোঁ সেইকাৰণে কৈছোঁ আপুনি 2 বছৰ প্ৰিপেৰেশ্যন কৰি আছে এবছৰ প্ৰিপেৰেশ্যন কৰিছে আপুনি তেনেকৈয়ে থাকি যাব আৰু কোনোবাই আহি 2 মাহটো ক্লিয়াৰ কৰি দিব পাৰে ঠিক আছে কথাটো হ'ল ৰিজাল্টৰ দিনাখন দেখা যাব আপোনাৰ কাৰ কি হয় ঠিক আছে কোনেও ক'ব নালাগে যে এতিয়া কেনেকৈ হ'ব এতিয়া হৈ নাযাব নহ'ব এনেই এইবিলাক কথা কৈ লাভ নাই ঠিক আছে মই কৈছোঁ লাভ আছে মোৰ লগত এটা ল'ৰা ৰাখি দিয়ক যোনে এভাৰেজ জানে মোৰ লগত দিন ৰাতি ৰাখক এই 2 মাহত মই এক্সাম ক্লিয়াৰ কৰাই দিম তাক ঠিক আছে মই কৰাই দিম ক্লিয়াৰ এক্সাম 2 মাহত কিন্তু সেইখিনি কণ্ডিশ্যন যে বেছিক নলেজখিনি এটলিষ্ট তাৰ থাকিব লাগিব এভাৰেজ হ'ব লাগিব ষ্টুডেণ্টটো মই ইমানখিনি গেৰাণ্টি মই ল'ব পাৰোঁ ঠিক আছে গতিকে অসম্ভৱ নহয় 100% সম্ভৱ ঠিক আছে এতিয়া প্ৰথম মই কি কৈছোঁ যে যদি বেছ আছে বেছিকখিনি জানে অলপ চলপ নলেজ আছে তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰে আৰু যিখিনি অলৰেডি পঢ়ি আছে তেওঁলোকে কোৰ্চ বা ল'ব নালাগে নতুনকৈ একো পঢ়িব নালাগে ৰিভিজন কৰি থাকক যোনে কৰি আছে খুব ভাল কথা আপোনালোকে কমেণ্ট কৰি থাকিব নালাগে ঠিক আছে ৰিভিজন কৰক নিজৰ কামটো কৰক বেলেগৰ কথাটো মই চিন্তা কৰিম যোনে এতিয়ালৈকে পঢ়া নাই তাৰ কথাটো মই চিন্তা কৰিম আপুনি নালাগে আপুনি নিজৰটো কৰক ইমান দিন পঢ়ি আছে পঢ়ি থাকক ঠিক আছে তো যিখিনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা প্লেন মই ক'ব পাৰোঁ যে মেথছত যদি 30টা টপিক আছে মেথছত যদি 30টা টপিক আছে প্ৰতিটো টপিকত 4 ঘণ্টাকৈ যদি দিয়ে আপোনালোকে কিমান ঘণ্টা লাগিব সময় 120 ঘণ্টা লাগিব মই 4 ঘণ্টা এভাৰেজ কৈছোঁ কোনোবাটো মেথছৰ টপিক এনেকুৱাও আছে সৰু টপিক যিটো 2 ঘণ্টাত কমপ্লিট হৈ যাব কোনোবাটো এনেকুৱা আছে যিটো 5 ঘণ্টা বা 6 ঘণ্টাও লাগিব ঠিক আছে গতিকে এভাৰেজ প্ৰতিটো টপিকত 4 ঘণ্টা যদি লাগে তেতিয়াহ'লে আমাৰ 120 ঘণ্টা লাগিব মেথছ কমপ্লিট কৰোঁতে এতিয়াৰ পৰা ৰিজনিঙত 20টা টপিক আছে হাৰ্ডলি 3 ঘণ্টাকৈ যদি দিওঁ কোনোবাটো ৰিজনিঙৰ এনেকুৱা টপিক আছে যিটো 1 ঘণ্টাতে শেষ হৈ যায় ঠিক আছে তো এভাৰেজ যদি আমি 3 ঘণ্টাকৈ ধৰোঁ তেতিয়াহ'লে ৰিজনিং আমাৰ 20টা টপিক আমি 3 ঘণ্টাকৈ কৰিলে 60 ঘণ্টাত ৰিজনিং আমাৰ কমপ্লিট হৈ যাব ইংলিছৰ আমি টপিক ৱাইজ চকাব নোৱাৰোঁ কোনোবা টপিক বহুত লেংদি হয় কোনোবাটো বহুত সৰু টপিক হয় তো তথাপিও ইংলিছত মই ধৰিছোঁ 100 ঘণ্টা কম নাই ধৰা কিন্তু 100 ঘণ্টা ধৰিছোঁ ইংলিছ যদি আপুনি 100 ঘণ্টা পঢ়ে এনাফ হৈ যাব কমপ্লিট GS মানে ছ'চিয়েল চায়েন্স আৰু GK এইখিনি বহুত ইম্পৰ্টেণ্ট আটাইতকৈ বেছি মাৰ্কছ তাৰপৰা আহিব তাত যদি আপোনালোকে 120 ঘণ্টা দিয়ে কাৰণ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আছাম ইকনমি কাৰেণ্ট এফেয়াৰ আছে ঠিক আছে ষ্টেটিক জিকেবিলাক পঢ়িবলৈ আছে ছ'চিয়েল চায়েন্স পঢ়িব আছে এই গোটেইবোৰ যদি পঢ়ে তেতিয়াহ'লে মই ধৰিলোঁ 120 ঘণ্টা আপোনালোকে জিকে দিব ঠিক আছে দিব লাগিব অ'কে মই বহুত ধৰিছোঁ এইখিনি কম নহয় ইয়াতকৈ কমতো হৈ যায় 80 ঘণ্টা 70 ঘণ্টাটো কৰিব পাৰি কমপ্লিট কিন্তু মই বেছিয়ে ধৰিছোঁ 120 ঘণ্টা মই জিকে ধৰিছোঁ এনেকৈ যদি চাওঁ মেথছত 120 ঘণ্টা ৰিজনিঙত 60 ঘণ্টা ইংলিছত 100 ঘণ্টা আৰু জিকে বা GSত 120 ঘণ্টা যদি ধৰোঁ পঢ়িবলৈ তেতিয়াহ'লে টোটেল আমাৰ হৈ আছে 400 আৱাৰ্ছ কিমান 400 ঘণ্টা এতিয়া 400 ঘণ্টা আমি পঢ়িব পাৰিম নে নোৱাৰিম আমাৰ টাৰ্গেট সেইটোৱে আমাৰ কথা হ'ল সেইটোৱে 400 ঘণ্টা আমি পঢ়িব পাৰিম নে নোৱাৰিম পাৰিম কেনেকৈ পাৰিম ডেইলি যদি 10 ঘণ্টাকৈ পঢ়োঁ আমি মোৰ মতেতো এতিয়া টাইম আহি গৈছে যোনে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব 12 ঘণ্টা 13 ঘণ্টা পঢ়িব লাগিব এতিয়াৰ পৰা ঠিক আছে যদি কম্পিটিশ্যনত আহিব লাগে এক্সাম যদি ক্লিয়াৰ কৰিব আছে তথাপি মই যদি কওঁ যে 10 ঘণ্টাকৈ যদি ডেইলি পঢ়ে তেতিয়াহ'লে 400 ঘণ্টা শেষ কৰিবলৈ কিমান দিন লাগিব 40 দিন লাগিব মাত্ৰ আমাৰ সময় কিমান দিন আছে আৰু 60 দিন আছে পৰীক্ষালৈ তো 40 দিনত যদি আপুনি গোটেইখিনি চাই শেষ কৰে পঢ়ি শেষ কৰে তেতিয়াহ'লে আমাৰ হাতত আৰু 20 দিন বাকী থাকি যাব কিয় ৰাখিছোঁ 20 দিনটো মই ৰিভিজনৰ কাৰণে ইমানলৈকেও ৰাখি থৈ দিছোঁ যে ৰিভিজনো যাতে কৰিব পাৰক ঠিক আছে তো এইটো সম্ভৱ আৰু 10 ঘণ্টা পঢ়াটো কিবা অসম্ভৱ কথা নেকি নহয় যোনে কাম কৰে তেওঁ নোৱাৰিব ঠিক আছে চিধা কথা যোনে অফিচ যাব ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে সি 10 ঘণ্টা নোৱাৰে কিন্তু যিটো ল'ৰা ছোৱালী ঘৰত বহি আছে সি 10 ঘণ্টা পঢ়াটোতো মামুলি কথা অ'কে এইবোৰ আমি পাৰ হৈ আহিছোঁ ন ষ্টেজবিলাক জানো 13 ঘণ্টালৈকে পঢ়িব পাৰি এনেকুৱা দিন গৈছে আমাৰো এনেকুৱা এটা মাহ গৈছে যিটো 13 ঘণ্টা পঢ়িছোঁ প্ৰথমবাৰ প্ৰিলিমছ দিওঁতে APSC তেনেকুৱা কৰিছিলোঁ মই ঠিক আছে ৰাতিপুৱা 4টা বজালৈকে পঢ়োঁ শুই উঠি 11টাত আকৌ বহি যাওঁ কাম এইটোৱে আছিলে আবেলি আধা ঘণ্টা চাহ খাব যোৱা দিনটো পঢ়া ভাত খাই উঠি পেলাই কি কৰিছিলোঁ দুপৰীয়া গৰম লাগে ভাত খাই উঠি পেলাই বিচনাত শুই পেলাই MCQ চাইছিলোঁ ষ্টাডি IQ বা এইবিলাক চেনেলৰ পৰা সেইখিনি সময়তো আনকি পঢ়িছিলোঁ তো 13 ঘণ্টা 14 ঘণ্টা আমি ইফেক্টিভলি পঢ়িছিলোঁ একো অসম্ভৱ কথা নহয় ঠিক আছে আৰু কম্পিটিশ্যনটো সেইটোৱে যোনে কষ্ট বেছি কৰিব তাৰ হ'ব গেম ঠিক আছে গতিকে এনেকৈ যদি পঢ়ে 400 ঘণ্টাৰ ক্লাছ 40 দিনত কমপ্লিট হৈ যাব ডেইলি 10 ঘণ্টাকৈ দিলোঁ মই ক'মতো 12 ঘণ্টাকৈ দিয়ক ডেইলি বাকী 2 ঘণ্টা যিখিনি পঢ়িলে দিনটোত এবাৰ প্ৰপাৰ ৰিভিজন কৰক ডেইলি ইমানো কৰক এনেকৈ যদি কৰে আৰু ভাল হ'ব তেতিয়া পিছত যে আকৌ 20 দিন ৰিভিজন কৰিব দুবাৰ ৰিভিজন হৈ যাব ঠিক আছে প্ৰথম কথা আপুনি এক্সামৰ 2 মাহ আগতে পঢ়িছে এনেও কমকৈ পাহৰিব দুবাৰ যদি ৰিভিজন হৈ যায় আৰু ফোনত খোৱাকৈ চৰাব ঠিক আছে তো বহুত ধুনীয়া এটা প্লেন মোৰ মতে এইটো হ'ব পাৰে কিন্তু এগেইন
মই আকৌ কৈছোঁ কাৰোবাক যদি কোৰ্চ নালাগে নল'ব কিন্তু উল্টা পুল্টা কমেণ্ট দি থাকিব নালাগে যে কোৰ্চৰ কথা কওঁ কিবা কওঁ অবভিয়াছলি মই কওঁ কাৰণ মোক সোধে ষ্টুডেণ্টে তো মোক 100টা কুৱেশ্যনতে ষ্টুডেণ্টে সোধে কোৰ্চৰ কথা কোৱাটো বিচাৰে আৰু দুজনে যদি নিবিচাৰে মই দুজনৰ কাৰণে 100জনক ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ ঠিক আছে গতিকে সুধি থাকে মই সেইকাৰণে কওঁ কাৰণ মোৰ ইনবক্সটোতো আপোনালোকে দেখা নাপায় যিজনে কমেণ্ট দিয়ে প্ৰব্লেমটো ক'ত মই নাজানো যিবিলাক ষ্টুডেণ্টে মোৰ পৰাই হেল্প নহয় মোৰ পৰাই ইমান কথা শিকে মোকে আহি পেলাই বেলেগ কিবা কিবি কথা কয় কৈ থাকক ন' প্ৰব্লেম বাৰু মই ব্লকে কৰোঁ সেইবিলাক ষ্টুডেণ্টক কিন্তু কথাটো হ'ল যদি আপোনালোকে গোটেইখিনি বস্তু শিকিব বুজিব বিচাৰিছে এই 400 ঘণ্টাৰ যিটো প্লেন ঠিক আছে নিজেও কৰিব পাৰে যিকোনো চ'ৰ্চৰ পৰা কৰিব লাগে কোনোবা এটা কোৰ্চ ল'ব পাৰে আপোনালোকে ঠিক আছে এনেকুৱা 300-400 আৱাৰ্ছত গোটেইখিনি বুজোৱা যদি কিবা কোৰ্চ আছে এনি কোৰ্চ মই কাৰো ইনষ্টিটিউটৰ নাম নলওঁ এনি ইনষ্টিটিউট গোটেই ইণ্ডিয়াৰ ইনষ্টিটিউট হওক আমাৰ অসমৰ ইনষ্টিটিউট হওক কোচিং চেণ্টাৰ য'ৰ পৰা লওক আপোনালোকে লৈ পঢ়ক ঠিক আছে বোলে কোৰ্চ নলওঁ মই কিতাপৰ পৰা পঢ়িম অ'কে কিতাপৰ পৰা পঢ়ক ডেইলি 10 ঘণ্টাকৈ দি এনেকৈ কমপ্লিট কৰক বোলে মই কোৰ্চো নলওঁ কিতাপো নপঢ়োঁ মই মোৰ ঘৰত কোনোবা আছে তেওঁৰ পৰা শিকিম শিকা টিউশ্যন মাষ্টৰলৈ শিকিম যি কৰা এনেকৈ কৰিলে হ'ব এই গোটেইখিনিৰ পিছত মই এটা অপশ্যন দি যাব বিচাৰিছোঁ যে কোৰ্চ যদি ল'ব বিচাৰে মোক যদি সোধে যে ক'ৰ পৰা ল'লে ঠিক হ'ব তেতিয়াহ'লে মই ষ্টাডি ইনচাইটৰ কথা সদায় কওঁ ল'বলৈ কিয় বিকজ কোৰ্চটোৰ ভিতৰত কি আছে মই গম পাওঁ বেলেগ কোৰ্চত কি আছে মই নাজানো কেনেকৈ কৰিম চকুমুটি যে অমুকৰ কোৰ্চটো লওঁ কেনেকৈ ক'ম মই নাজানা বস্তুটো ষ্টাডি ইনচাইটত মই নিজে আছোঁ নিজে পঢ়িছোঁ সেইটো কোৰ্চৰ পৰা পঢ়িছোঁ মানে মোৰ কাৰণে নহয় কোৰ্চটো কেনেকুৱা ক'বৰ কাৰণেই পঢ়িছোঁ ঠিক আছে যাতে এটা ওৱান ষ্টপ চলিউশ্যন দিব পাৰোঁ চ' ষ্টাডি ইনচাইটৰ কোৰ্চটোতো এনেকুৱাই আছে 350-400 ঘণ্টামানৰ ক্লাছ আছে তাতে ঠিক আছে এনেকৈ যদি ডেইলি 10 ঘণ্টাকৈ দি গোটেইখিনি ক্লাছ চাই আপোনালোকে চব পঢ়োৱা আছে মেথছ ইংলিছ ৰিজনিং জিকে ছ'চিয়েল চায়েন্স চব পঢ়োৱা আছে তাতে ইংলিছত যিবিলাক আহিব এবাৰ যিখন চিলেবাছ মই বনাইছোঁ চব টপিক তাত পঢ়োৱা আছে ঠিক আছে গোটেইখিনি ইংলিছত 60 মাৰ্কছৰ যিটো স্ক'ৰ আপোনালোকে কৰিব লাগে 40-45 গোটেইখিনি প্লেন আছে তাত গোটেইখিনি পঢ়িব পাৰিব তো যদি পঢ়ে 350-400 ঘণ্টাৰ ক্লাছ আছে তাতকৈ বেছি নাই 40 দিনত গোটেইখিনি পঢ়ি শেষ হ'ব ডেইলি যদি 10 ঘণ্টাকৈ দিয়ে আৰু মই কৈছোঁ তাতে PDF-ও দিয়া থাকিব আপুনি দিনটোত যিখিনি পঢ়িলে ৰাতি যদি এবাৰ ৰিভিজনো কৰি দিয়ে 2 ঘণ্টা আৰু এক্সট্ৰা 2 ঘণ্টা লৈ পেলাই 12 ঘণ্টা কৰি পেলাই মই কোৱাতকৈ বেছি পঢ়ি পেলাই তেতিয়াহ'লে আৰু ভাল কথা ডাবল ৰিভিজন হ'ব কাৰণ আকৌ পিছত আৰু 20 দিন থৈছোঁ ৰিভিজন কৰিবৰ কাৰণে ক'ৰ পৰা কৰিব ৰিভিজন যিবিলাক ক্লাছ হ'ব তাৰে PDF দিয়া হ'ব সেই PDF-বিলাকৰ পৰা ৰিভিজন কৰিব নোট বনাব দৰকাৰ নাই ঠিক আছে মেথছখিনি কৰোঁতে অলপমান লিখি ল'লে হ'ল বহীত বাকী অ'কে তো তেনেকৈ যদি কৰে তাৰ পৰা ল'ব পাৰে কিন্তু কেনেকৈ আপোনালোকে ল'ব কি ল'ব গোটেই কথাবিলাক কোৰ্চৰ বিষয়ে মোক সেইটো মেছেজ নকৰিব বিকজ এটা ভিডিঅ' ডিটেইলছত তাত বনাই দিয়া আছে সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত পাব ওপৰতে আৰু ডেছক্ৰিপশ্যনত পাব এটা ভিডিঅ' যিটো ভিডিঅ'ত কোৰ্চটো কেনেকৈ ল'ব লাগে কেনেকৈ চাব লাগে কোৰ্চটো ঠিক আছে কোনটো এপত যাব লাগে কেনেকৈ পে' কৰিব লাগে গোটেইখিনি কথা লিখা আছে 1500 কোৰ্চটোৰ দাম এতিয়া চলি আছে তো আপোনালোকে গৈ পেলাই চাব পাৰে ল'ব পাৰে ঠিক আছে আৰু লৈ পেলাই সেই কোৰ্চটোৰ পৰা আজিৰ পৰাও ঠিক আছে পঢ়ে যদি আপোনালোকে তেতিয়াও মোৰ মতে 40 দিনত কমপ্লিট হয় পিছত ৰিভিজন কৰিব পাৰিব আৰু গোটেইখিনি কথা ভিডিঅ'টো আপোনালোকে পাই যাব মই ভিডিঅ'টো কমেণ্টত দি দিম কমেণ্ট ছেকশ্যনত দি দিম আৰু লগতে ডেছক্ৰিপশ্যনত দি দিম এবাৰ চাই ল'ব কিন্তু মোক মেছেজ কৰিলে এই কোৰ্চটোৰ বিষয়ে ৰিপ্লাই নাপাব কাৰণ বহুত বেলেগ মেছেজ আছে সেইবিলাক ৰিপ্লাই দিয়া হোৱা নাই সেইবোৰ দিব আছে ঠিক আছে গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ